জামুগুৰি হাটত পানপুৰ ঘাটত জাক জাক বন্যহস্তীৰ সন্তান খেচিকুলি তহিলং আলু বেঙেনা মটৰ আৰু সৰিয়হ খেতি বনৰীয়া হাতী প্ৰতিৰোধত ব্যৰ্থ এতিয়া বন বিভাগ জামুগুৰি হাটৰ পানপুৰ ঘাটৰ কৃষি পথাৰত বন্যহস্তী চলাইছে ধাৰাবাহিক সন্তান জাক জাক বন্যহস্তীয়ে খেচিকুলি তহিলং কৰিছে কৃষক ৰাইজৰ খেতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা সহ বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে আলু বেঙেনা মটৰ সৰিয়হকে ধৰি বিভিন্ন খেতিৰ শস্য পকা ধানৰ পিছত এইবাৰ আলু বেঙেনা মটৰ আৰু সৰিয়হ আদিৰ খেতিও বন্যহস্তীৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে ৰাইজক যাৰ বাবে ইয়াৰ পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰতে দুই হাত মেলিছে অঞ্চলটোৰ দৰিদ্ৰ ৰাইজে বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ অব্যাহত ৰখা জাক জাক বনৰীয়া হাতী প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে আমাৰ বনৰীয়া হাতী কাজিৰঙা ৰিজাৰ্ভৰ ওচৰত সদায় হাতী আহি আমাৰ খেতি বাতি বহুত লোকচান কৰি আছে আমি হাতীৰ কাৰণেতো খেতি বাতি ৰাখিব নোৱাৰি এতিয়া আমি ধৰি লওক ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিম হাতীয়ে বনৰীয়া হাতী ইমান লোকচান কৰি আছে ফৰেষ্টৰে কোনো দেখভাল নকৰে সিহঁতে কোনো ডিউটি চিউটি নকৰে নাচায়েই এতিয়া আমাৰ এইটো চৰকাৰৰ ওপৰত আবেদন এইটো আমাৰ এইটো সহায় কৰিব লাগে এই হাতীবিলাক বনৰীয়া হাতীবিলাক আমাৰ নষ্ট বস্তুবিলাক মানে ক্ষতিগ্ৰস্তবিলাক কি খেতি নষ্ট কৰিছে আমাৰ এইবিলাক এই মটৰ মাহ খেতি বেঙেনা খেতি এই আলু খেতি সৰিয়হ খেতি এইবিলাক চব ওপৰেদি অহা যোৱা কৰে ভৰি দি মাৰি মাৰি একদম চব গছ গছনি চব উঠাই দিয়ে তেনেকুৱা লোকচান কৰি আছে একদম সদায় আহে একদম সন্ধিয়াৰ লগে লগে আহি পাই যা উঠি যা উল্লেখ্য যে ইয়াৰ সমীপৰ দীপলুঙা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত বনকৰ্মী আৰু বিষয়াগৰাকী কৃষক ৰাইজৰ সমস্যাৰ বুজ লৈ বনৰীয়া হাতীক খেদাৰ ব্যৱস্থা কৰাৰ অথবা হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে সম্প্ৰতি কুম্ভকৰ্ণ নিৰ্যাতনে মগ্ন হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভোগীয়া কৃষক ৰাইজে আমাৰ পানপুৰ ঘাটে বুলি নহয় কেইবাটা গাঁৱতেই হাতী বহুত অত্যাচাৰ এই আমি ৰাতি হ'লে হাতীৰ অত্যাচাৰত মানে আমি ঘৰত থাকিব নোৱাৰোঁ মানে ঘৰত ভাঙি দিয়ে এইফালে জলকীয়া খেতি সৰিয়হ খেতি আলু খেতি ধান এইবিলাক চব খাই নষ্ট কৰি দিয়ে মানে এনেকুৱা অত্যাচাৰ হৈ আছে এতিয়া বাৰু বন বিভাগেও আমাৰ এই হাতীৰ মানে কোনো ৰক্ষাটো নকৰে এতিয়া আমি কি কৰিম বাৰু এতিয়া আমি চৰকাৰক কৈ আছোঁ যে আপোনালোকে মানে আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানে সিহঁতক মানে আমাৰ এই হাতী ৰখাবৰ কাৰণে আপোনালোকে অলপ ব্যৱস্থা কৰক